লংগাই আৰু চিংলাৰ তাণ্ডৱত পাৰত কিন্তু কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত থকা কুচিয়াৰা নৈ এতিয়া উফানত আহিছে আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমি যদি আমাৰ পিছফালে দেখিবলৈ পাৰোঁ, এয়া হৈছে ভাৰত বাংলাদেশ সীমা নিৰ্ধাৰণকাৰী কুচিয়াৰা নৈ। আৰু এই কুচিয়াৰা নৈ যদি দেখা যায় প্ৰায় সমুদ্ৰৰ আকাৰ ধাৰণ কৰিছে, বিপদসীমাৰ বহু ওপৰত প্ৰবাহিত হৈ আছে। আৰু এইখিনি ঠাই কৰিমগঞ্জ চহৰৰ এটা প্ৰাণ কেন্দ্ৰ। এইখিনি ঠাই যে বিসৰ্জন ঘাটৰ ইয়াতে মন্দিৰ সকলো বুৰি গৈছে। আৰু যদি আমি অলপ দেখুৱাব চেষ্টা কৰোঁ, ইয়াতে যেন এই যে কৰিমগঞ্জৰ মুখ্য পথ এয়া কালিবাৰী ৰোড। আৰু ইয়াতে এই বিসৰ্জন ঘাটৰ যে পানীৰ যে স্তৰ আছে, পানীৰ স্তৰ যদি দেখা যায় যেন গড়কাপ্তানি যিটো পথ আছে, গড়কাপ্তানি পথৰ পৰা প্ৰায় 1 ফুট ওপৰত আছে। আমি অলপ ইয়াতে পথ আৰু পানীৰ লেভেলটো দেখিবলৈ চেষ্টা কৰিম। অলপ যদি নমাই দিয়া হয় কেমেৰা চাব, এই হৈছে পথ আৰু পথৰ প্ৰায় 1 ফুট ওপৰত পানী আছে। 1 ফুট ওপৰত পানী আছে। ইয়াতে যে জল সম্পদ বিভাগৰ ফালৰ পৰা যদিও বস্তাটি ঢাকি ৰখা হৈছে, পানী যাতে না সোমায় টাউনত, এনেদৰে ব্যৱস্থা কৰা হৈছে, কিন্তু যিকোনো মুহূৰ্তত এই যে ব্যৱস্থা, এই ব্যৱস্থা কিন্তু যিকোনো মুহূৰ্তত ছিঙি পেলাব পাৰে। যদি ছিঙি পেলায় তেনেহ'লে কিন্তু ভয়ানক আকাৰ ধাৰণ কৰিব। কিয়নো যদি আমি ইফালে দেখোঁ, কৰিমগঞ্জ চহৰৰ প্ৰায় ইয়াৰ প্ৰাণকেন্দ্ৰ আছে। ইয়াতে কৰিমগঞ্জৰ যে মুখ্য ডাকঘৰ আছে, মুখ্য ডাকঘৰ আৰু যি জজ এণ্ড দায়ৰা জজ আদালত সকলো এইফালে আছে, কালিবাৰী সকলো এইফালে আছে। গতিকে এইফালে যদি পানী সোমালে কিন্তু কৰিমগঞ্জ চহৰৰ যে অৱস্থা অতি ভয়ানক হৈ উঠিব। গতিকে কৰিমগঞ্জ চহৰৰ যেন মুখ্য নৈ তিনিটা, লংগাই, চিংলা বা কুচিয়াৰা আটাইতকৈ ডাঙৰ নদী। আৰু এই নৈৰ যে অৱস্থা, এই নৈৰ অৱস্থা কিন্তু আতংকিত কৰি তুলিছে। ৰাইজে কিন্তু অবিৰত আহি ইয়াতে চাই আছে কি অৱস্থা। সকলোৱে কিন্তু আতংকগ্ৰস্ত আছে। ক'ব গ'লে এক ভয়ানক পৰিস্থিতি। এই ভয়ানক পৰিস্থিতি কেৱল যেন কৰিমগঞ্জ চহৰত নহয়, কৰিমগঞ্জ জিলাৰ সৰ্বত্ৰে। আমি কালি দেখুৱাইছিলোঁ, নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাইছিলোঁ যেন কেনেদৰে লংগাই নৈ যি কৰিমগঞ্জ জিলাৰ উজনি সমষ্টি, পাতাৰকান্দি সমষ্টিত কেইবাটাও মথাউৰি ছিঙি বিস্তীৰ্ণ এলেকা প্লাবিত কৰিছে। আৰু ইয়াৰ পাছত এতিয়া আতংকত ভুগি আছে কৰিমগঞ্জ চহৰৰ ৰাইজ। কৰিমগঞ্জ চহৰত এতিয়ালৈকে পানী সোমোৱা নাছিলে, কিন্তু কালি ৰাতিৰ পৰা যিহেতু যি কুচিয়াৰা নৈৰ পানী যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে, ইয়াৰ পাছত কিন্তু যেন কৰিমগঞ্জ চহৰৰ দাসপট্টি, মদন মোহন ৰোড আদি এলেকাত কিন্তু পানী সোমাই গৈছে। কিন্তু বাকী অঞ্চলত, কৰিমগঞ্জৰ বাকী এলেকাত এতিয়াও পানী সোমোৱা নাই যদিও ভাল কথা। কিন্তু নৈৰ যে আমি স্তৰ দেখুৱাবলৈ চেষ্টা কৰিম, বা নৈ যেনেদৰে উফানত আহি আছে, নৈ সিফালে যদি দেখা যায় অলপ জুম কৰিলে, এই অংশ বাংলাদেশ, আচলতে বাংলাদেশৰ ফালেও পানী সোমোৱাৰ সম্ভাৱনা আছে। গতিকে এইফালে কৰিমগঞ্জৰ ফালে কিন্তু ভয়ানক অৱস্থা হৈ আছে। ভাৰতৰ যে অসমৰ কৰিমগঞ্জৰ ফালে যদি দেখা যায় যেন ইয়াতে যেন বিসৰ্জন ঘাট সম্পূৰ্ণৰূপে বুৰাই পেলাইছে। আনকি বিসৰ্জন ঘাটত থকা এটা শিৱ মন্দিৰ সকলো বুৰাই পেলাইছে। ইয়াতো যথেষ্ট ৰাইজ আছে, ৰাইজসকল আতংকিত হৈ আছে। কৰিমগঞ্জ পৌৰসভাৰ এগৰাকী সদস্য, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যেন কেনেদৰে কি কোৱা যায়। আৰু যদি দেখা যায় যেন মদন মোহন ৰোড বা দাসপট্টি এইবিলাক এলেকাত ইতিমধ্যে পানী সোমাই গৈছে, আৰু ইয়াতে কিন্তু ভয়ানক অৱস্থা হৈ আছে। কি চৰকাৰে কি ব্যৱস্থা লৈছে বা আপোনালোকে কি কৰি আছে, কেনে পৰিস্থিতি? কালি মোৰ ঘৰত এটা অনুষ্ঠান আছিলে, দুপৰত মই খবৰ পালো কি বাচনপট্টি, চুৰিপট্টি, দাসপট্টি এৰিয়াত জল সোমাই আছে। তাৰপাছত ফ্লাড কণ্ট্ৰলক মই কণ্টেক্ট কৰিছোঁ, তেখেতৰ কোনো ৰেছপন্স পোৱা নাই। ৰাতি কালি 8টা বজাত মই জিলাধিপতিৰ লগত কথা পাতি, ডিষ্ট্ৰিক্ট কমিশ্যনৰ লগত কথা পাতি তাৰপৰা ইয়াত মাটিৰ বস্তাখন পেলাইবৰ কাৰণে ব্যৱস্থা কৰিছিলে। এতিয়াও জল বাঢ়ি আছে। মই প্ৰশাসনৰ লগত কণ্টেক্ট আছোঁ। মোৰ ৱাৰ্ডৰ যোনজন মানে ৱাৰ্ড ৰক্ষা কৰা যায়, তাৰপাছত মই আজি ডিচি চাহেবৰ লগত কথা পাতিম। কালিতো তেখেতৰ কাৰণেই মানে এলেকাটো মানে আজি ইমানখন বাচি আছে। তেখেতে মানে ফ্লাড কণ্ট্ৰলে কাম কৰি আছে, মই এইটো সন্তুষ্টি মানে হোৱা নাই। তেখেতে এই বছৰতো ফ্লাড কণ্ট্ৰল এই ৱালটো হৈছিলে, কিন্তু তাৰ পাছত যেতিয়া পাইপলাইনটো আছিলে দাসপট্টি এৰিয়া, মদমোহন ৰোড এৰিয়া, পাইপলাইনটো বন্ধ কৰা নাই, যিটো মানে পানী সোমায়া এতিয়া মানে এটা মানে কৃত্ৰিম বন্যাৰ একটা পৰিস্থিতিৰ সৃষ্টি হৈ আছে। নিশ্চয়কৈ কালিও আমি দেখিছিলোঁ যেন জল সম্পদ বিভাগৰ ওপৰত অভিযোগ আছে, আৰু আজিও একেই অভিযোগ কৰি আছে। জল সম্পদ বিভাগে ভালদৰে ব্যৱস্থা লোৱা নাই। আমি আমাৰ সহযোগীক পুনৰ অনুৰোধ কৰিম ইয়াৰ পৰা অলপ দেখুৱাবলৈ যেন এয়া আমি ভাৰতৰ ফালে আৰু বাংলাদেশৰ ফালে যদি দেখা যায় যেন বাংলাদেশৰ যিবিলাক ৱাচ পোষ্ট আছে বা ইয়াতে তেওঁলোকৰ কাষ্টম আছে, এইবিলাকতো প্ৰায় একে লেভেলে কিন্তু পানী আছে। এইখন যে সৰু ঘৰ আমি দেখি আছো, এয়া কিন্তু আসলে বাংলাদেশৰ ফালে বাংলাদেশৰ কাষ্টম বা জকিগঞ্জ ইয়াতে ৱাচ পোষ্ট আছে, জকিগঞ্জৰ কাষ্টম বিভাগ আছে, এইবিলাকত কিন্তু একে প্ৰায় লেভেলত। আমি ইয়াৰ পৰাতো ক'ব নোৱাৰিম পানী সোমাইছে নে নাই, কিন্তু ভাৰতৰ ফালে কিন্তু ইয়াতকৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে। দেখিবলৈ পোৱা গৈছে যেন কেনেদৰে কি পৰিস্থিতিত আছে। এনেদৰে যদি অৱস্থা থাকে আৰু যদি পানী সোমায়, যদি ইয়াৰ ৰুধিব নোৱাৰে,
তেনেহ'লে কিন্তু কৰিমগঞ্জ চহৰৰ কাৰণে আজি এটা ভয়ানক অৱস্থাৰ সৃষ্টি হ'ব পাৰে।